আহ, আপনি জাপানৰ প্ৰধানমন্ত্ৰীৰ কথা কৈছে, এইটো আমাৰ কাৰণে অত্যন্ত গৌৰৱৰে কথা। কাৰণ কোনো এখন দেশৰ মুৰব্বী পোনে পোনে এখন ষ্টেটলৈকে নাহে, অসম দেশৰ অংগৰাজ্য। আৰু এটা সময়ত অসমৰ মানুহে উপলব্ধি কৰিছিল যে দিল্লীয়ে সদায় আমাক বেলেগ দৃষ্টিৰে চাই, মাহীয়াৰ দৃষ্টিৰে চাই, আৰু দিল্লীৰ পৰা অসম বহু দূৰ। এতিয়া জাপানৰ প্ৰধানমন্ত্ৰী পোনে পোনে অহাৰ কথা। আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী আহিব, ইনভেষ্টৰ আহিব, জাপানৰ পৰাও যথেষ্টখিনি আহিব। ডেফিনেটলি ইয়াৰ জৰিয়তে ৰাজ্যখন উপকৃত হ'ব। যোৱা দিনবিলাকত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমাৰ ৰাজ্যখন সকলো দিশৰ পৰাই আগবাঢ়ি গৈছে, দ্ৰুতগতিত আগবাঢ়ি গৈছে। দ্ৰুতগতিত ৰাজ্যখনৰ ভিতৰতে বিকশিত আমাৰ অসমখন এখন ৰাজ্য। আজি ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হৈছে, ইয়াত আমাৰ এলিভেটেড কৰিডৰ এতিয়া হ'ব 34 কিলোমিটাৰ। আমাৰ ওচৰতে, আমি দূৰলৈ নগৈও আমি ক'ব পাৰো যে নুমলীগড়ৰ পৰা গহপুৰলৈকে টানেল হ'ব। নামৰূপত ইউৰিয়া এমনিয়া ফেক্টৰী হৈ আছে। নামনি অসমত বহুত এনেধৰণৰ ইণ্ডাষ্ট্ৰী হৈ আছে। জাগিৰোডত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হৈ আছে, আৰু কিমান ফ্লাইঅভাৰ হৈছে, কিমান ৰাস্তা পদূলি হৈছে। এইবিলাকে স্বাভাৱিকতে অসমখনক এটা বেলেগ ৰূপ দিছে। আৰু আমি ভাবো যে অহা 5টা বছৰ আমাৰ কাৰণে নিশ্চয় যথেষ্ট গুৰুত্বপূৰ্ণ বৰ্ষ। আৰু আমি 5টা বৰ্ষত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি ৰাজ্যখনক বহুদূৰ সকলো দিশৰ পৰাই সৰ্বতো দিশতে আমি আগবঢ়াই নিয়াৰ এটাই সংকল্প গ্ৰহণ কৰিছো। আপুনি জাপানৰ প্ৰধানমন্ত্ৰীৰ কথা কৈছে, এইটো আমাৰ কাৰণে অত্যন্ত গৌৰৱৰে কথা। কাৰণ কোনো এখন দেশৰ মুৰব্বী পোনে পোনে এখন ষ্টেটলৈকে নাহে, অসম দেশৰ অংগৰাজ্য। আৰু এটা সময়ত অসমৰ মানুহে উপলব্ধি কৰিছিল যে দিল্লীয়ে সদায় আমাক বেলেগ দৃষ্টিৰে চাই, মাহীয়াৰ দৃষ্টিৰে চাই, আৰু দিল্লীৰ পৰা অসম বহু দূৰ। এতিয়া জাপানৰ প্ৰধানমন্ত্ৰী পোনে পোনে অহাৰ কথা। আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী আহিব, ইনভেষ্টৰ আহিব, জাপানৰ পৰাও যথেষ্টখিনি আহিব। ডেফিনেটলি ইয়াৰ জৰিয়তে ৰাজ্যখন উপকৃত হ'ব। যোৱা দিনবিলাকত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমাৰ ৰাজ্যখন সকলো দিশৰ পৰাই আগবাঢ়ি গৈছে, দ্ৰুতগতিত আগবাঢ়ি গৈছে। দ্ৰুতগতিত ৰাজ্যখনৰ ভিতৰতে বিকশিত আমাৰ অসমখন এখন ৰাজ্য। আজি ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হৈছে, ইয়াত আমাৰ এলিভেটেড কৰিডৰ এতিয়া হ'ব 34 কিলোমিটাৰ। আমাৰ ওচৰতে, আমি দূৰলৈ নগৈও আমি ক'ব পাৰো যে নুমলীগড়ৰ পৰা গহপুৰলৈকে টানেল হ'ব। নামৰূপত ইউৰিয়া এমনিয়া ফেক্টৰী হৈ আছে। নামনি অসমত বহুত এনেধৰণৰ ইণ্ডাষ্ট্ৰী হৈ আছে। জাগিৰোডত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হৈ আছে, আৰু কিমান ফ্লাইঅভাৰ হৈছে, কিমান ৰাস্তা পদূলি হৈছে। এইবিলাকে স্বাভাৱিকতে অসমখনক এটা বেলেগ ৰূপ দিছে। আৰু আমি ভাবো যে অহা 5টা বছৰ আমাৰ কাৰণে নিশ্চয় যথেষ্ট গুৰুত্বপূৰ্ণ বৰ্ষ। আৰু আমি 5টা বৰ্ষত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি ৰাজ্যখনক বহুদূৰ সকলো দিশৰ পৰাই সৰ্বতো দিশতে আমি আগবঢ়াই নিয়াৰ এটাই সংকল্প।